গৰু মাংস বিচাৰি সঁচাই গৰু মাংস বন্ধ হৈ গ'ল নে গৰু বেহা বন্ধ হ'ল নে সমগ্ৰ অসমত ঘৃণা হিংসাৰ এক পৰিৱেশ সৃষ্টি কৰা হৈছে বন্দুকেৰে অসমখন কেতিয়াও আগবাঢ়িব নোৱাৰে যে তেওঁলোকে যিকোনো ক্ষেত্ৰত অলপ অধ্যয়ন কৰক অসমৰ ভূগোলৰ ওপৰত অসমৰ বুৰঞ্জী আৰু আইনসন্মত যে তেওঁলোকক পইচা বিচৰা হৈছে এই কথাখিনি কিন্তু গুৰুত্ব সহকাৰে লৈ শিৱসাগৰ জিলা আৰক্ষীয়ে সেইসকল লোকৰ ওপৰত ব্যৱস্থা গ্ৰহণ কৰিব লাগিছে বিজেপি RSSে ইউপিত কৰিছিল গুজৰাটত কৰিছিল আজি 30-40 বছৰ পাছত আজি এই শংকৰ আজান মাধৱৰ দেশত আমি কৰিবলৈ সুযোগ দি আছোঁ এইখিনি কথা আমি ভাবিবলৈ লাগে যদি হৰ্ষমন্দৰে কা আন্দোলন কৰিছে বুলি কয় তেতিয়াহ'লে আমি মানিব নোৱাৰোঁ যেতিয়া অসমীয়াক আমি তেতিয়া অসমৰ ৰাইজক আমি ক'ব পাৰিম যিহেতু মুছলমানৰ এটা ডাঙৰ অংশই নিজক অসমীয়া কোৱা বাদ দিছে এতিয়া আমি অসমীয়া জাতীয়তাবাদ নহয় আমি হিন্দুত্বৰ নামত আমি একত্ৰিত হ'ব লাগিব ৰাজ্যৰ বিভিন্ন প্ৰান্তত এতিয়া উচ্ছেদ চলিছে একেধৰণে উজনিত এই মুহূৰ্তত চলিছে একাংশ শ্ৰমিকক মিয়াৰ নাম দি বা সন্দেহজনক লোক নাম দি খেদাৰ অভিযান তাৰ পিছতে সমগ্ৰ অসমজুৰি যিসকল সংখ্যালঘু লোক তেওঁলোকে সদায় আমচু মুখলৈ চাই থাকে আমচুৱে তেওঁলোকক কি ধৰণে সুৰক্ষা দিব কি ধৰণে তেওঁলোকক নেতৃত্ব দিব তাক লৈ তেওঁলোক ৰৈ থাকে যিসকল উচ্ছেদিত লোক তেওঁলোকেও সদায় ৰৈ থাকে যে আমচুৱে তেওঁলোকক কিছু কথা শিকাব তেওঁলোকক বুজাব তেওঁলোকক কিছু পথ নিৰ্দেশনা দিব গতিকে আমচুৱে কি কৰিছে কি নকৰিছে বা সংখ্যালঘু লোকক লৈ আমচুৰ কি পৰিকল্পনা তেওঁলোকে কি কৰিছে বা তেওঁলোকে কি কৰিব তাক লৈ আমি আজি আলোচনা কৰিম আমাৰ সৈতে আছে অধিবক্তা তথা আমচুৰ কাৰ্যকৰী সভাপতি মহম্মদ ইমতিয়াজ হুছেইন আৰু তেওঁতে আমি কিছু আলোচনা কৰিম আপোনাক স্বাগতম জনাইছোঁ যিহেতু শেহতীয়াকৈ আমি দেখিছিলোঁ যে আমচুক লৈ বিভিন্ন ধৰণৰ কথা কোৱা হয় বিভিন্ন বিতৰ্ক কৰা হয় কিন্তু এটা খুব ভাল পদক্ষেপ মই দেখিছিলোঁ আমচুৰ সভাপতি ৰেজাউল কৰিম চৰকাৰে একাংশ ছাত্ৰক কলম বিলাইছিলে কলম বিলাই তেওঁলোকে কৈছিল যে যিসমূহ চৰকাৰে মাৰণাস্ত্ৰ দিছে সেই মুহূৰ্তত আমচুৱে কলম তুলি দিছে আৰু আমচুৱে সেই ধৰণে শিক্ষাৰ দীক্ষাৰে শিক্ষিত কৰি যিসকল যুৱক আছে তেওঁলোকক আগবঢ়াই নিম বুলি কৈছিলে গতিকে আপোনালোকক যি পদক্ষেপ সেই পদক্ষেপৰ পৰা আৰম্ভ কৰিছোঁ সেই পদক্ষেপ আপোনালোকে কোন কোন স্থানত কি ধৰণে কৰিছিলে চাওক সমগ্ৰ অসমত ঘৃণা হিংসাৰ এক পৰিৱেশ সৃষ্টি কৰা হৈছে আৰু তাৰ পৃষ্ঠপোষক হিচাপে অসমৰ মুখ্যমন্ত্ৰী নিজেই আছিল বুলি তেওঁ নিজেই মন্তব্য প্ৰদান কৰিছে যি উজনি অসমত ঘটনাবোৰ ঘটি আছে আৰু এনে হিংসা আৰু ঘৃণাৰ এই ৰাজনীতিৰ সময়ত আমচুৱে এক বিকাশ এক শৈক্ষিক পৰিৱেশ গঢ়াৰ কথা চিন্তা কৰিছে যিখিনি সময়ত অসমৰ মুখ্যমন্ত্ৰীয়ে হাতে হাতে বন্দুক দি অসমখন আকৌ সেই 80-90 চনৰ সেই সময়ছোৱালৈ লৈ যাব বিচাৰিছে য'ত যুৱ এজন বাহিৰত ওলাই গ'লে ঘৰলৈ ঘূৰি আহিবনে নাই হাতে হাতে মাৰণাস্ত্ৰ লৈ হয়তো নিজৰ মাজত এক হিংসাৰ পৰিৱেশ এটা সৃষ্টি হ'ব আকৌ অসমখন হয়তো উত্তেজিত হ'ব অসমখন জ্বলোৱা এক পৰিৱেশ সৃষ্টি কৰা হ'ব ভাতৃঘাতিক সংঘৰ্ষৰ পৰা লৈ এনে এক অশান্তিৰ পৰিৱেশ এটা সৃষ্টি হ'ব বুলি আমি আশংকা কৰোঁ সেয়েহে আমি অসমৰ মুখ্যমন্ত্ৰীৰ এই সিদ্ধান্তৰ বিপৰীতে আমি চিন্তা কৰিছোঁ যে আমি প্ৰতিজন ছাত্ৰ ছাত্ৰীক আমি উঠি অহা যুৱ প্ৰজন্মক বন্দুকৰ ঠাইত যদি কলম বিলাওঁ আমি এক শৈক্ষিক পৰিৱেশ যদি সৃষ্টি কৰোঁ এটা জাতিৰ এখন সমাজৰ উত্থান হ'ব বন্দুকেৰে অসমখন কেতিয়াও আগবাঢ়িব নোৱাৰে অসমখন বাঢ়িলে কলমেৰে আগবাঢ়িব লাগিব শিক্ষাৰে আগবাঢ়িবলৈ লাগিব আৰু তাৰে এক আমি কাৰ্যসূচী হিচাপে আমি সমগ্ৰ অসমত যি আমচুৰ সভাপতি মহোদয়ে আৰম্ভণি কৰিছে সমগ্ৰ অসমতে এই কাৰ্যসূচী ইতিমধ্যে চলা হৈছে আৰু আমাৰ এই কাৰ্যসূচী নতুন নহয় আমাৰ এটা শ্লোগান আছে ঘৰে ঘৰে শিক্ষা তেতিয়াহে ৰক্ষা যি অত্যাচাৰ সংখ্যালঘু জনগণৰ ওপৰত বিভিন্ন ইছ্যু লৈ বাৰম্বাৰ কৰি থকা হৈছে তাৰ উত্তৰ হিচাপে আমি সমাধান হিচাপে বিচাৰি লৈছোঁ যে যেতিয়া সংখ্যালঘু জনগণক ঘৰে ঘৰে শিক্ষাৰ পোহৰ বিয়পিব শিক্ষাৰ পোহৰ সোমাব তেতিয়াহে সংখ্যালঘু জনগণে বিভিন্ন সমস্যাৰ পৰা ৰক্ষা পাব সমাধান পাব সেয়েহে আমাৰ শ্লোগান ঘৰে ঘৰে শিক্ষা তেতিয়াহে ৰক্ষাৰ মাধ্যমেৰে আমি কলম সেই শ্লোগানৰ অন্তৰ্গত আমি এই কাৰ্যসূচী ইতিমধ্যে লৈছোঁ
যিহেতু দেখিছোঁ যে উচ্ছেদ হৈছে তাৰ লগতে উজনিত মিয়া খেদা অভিযান বুলি কোৱা হৈছে য'ত একাংশ শ্ৰমিকক খেদা হৈছে তেওঁলোক শ্ৰমিক আমি দেখিছোঁ কি বিভিন্ন সময়ত যি সময়ত ধান ৰোৱা হয় বা ধান দোৱা হয় সেই মুহূৰ্তত একাংশ লোক যায় আৰু সেইধৰণে এই মুহূৰ্তত ইটা ভাটা বা আন কিছুমান কামত তেওঁলোক গৈছে পকা মিস্ত্ৰী হিচাপেও যায় গতিকে উজনি যি ধৰণৰ মিয়া খেদা অভিযান বুলি কৈ একাংশ লোকক খেদা হৈছে তাক লৈ প্ৰতিক্ৰিয়া নোহোৱা নহয় প্ৰতিক্ৰিয়া হৈছে আৰু একাংশ লোকে সমৰ্থন কৰিলে আন একাংশ বিৰোধিতা কৰিছে গতিকে আপোনালোকে কি কয় যে যিহেতু শেহতীয়াকৈ আজি 2-3 দিনৰ আগতে যথেষ্ট সংখ্যক লোকক খেদি পঠিয়াইছে তাৰপিছত থানাত এজাহাৰ দিয়া হৈছে আৰু তেওঁলোকে এজাহাৰ দি কৈছে যে সেইসকল চিটু বৰুৱাৰ কথা কৈছে বা আন একাংশ নাম কৈছে যিসকলে বিষ্ণু বুলি এজনৰ কথা নাম কৈছে তেওঁলোকে গুণ্ডাৰ দৰে কৈছে বুলি কৈছে আৰু তেওঁলোকে সাংবাদিকৰ কেমেৰা দেখিলে মানে শ্ৰমিকসকলক বাছত বা গাড়ীত থৈ লৈ যায় আৰু দূৰলৈ লৈ যায় বুলি কৈছে গতিকে সেই ধৰণৰ যি অভিযান চলিছে মিয়া খেদা অভিযান সেই মুহূৰ্তত আৰক্ষী বা প্ৰশাসনে কোনো ধৰণৰ আচলতে বাধা দিয়া দেখা পোৱা নাই আপোনালোকে এই কামক লৈ আপোনালোকে কি কয় চাওক আগৰ পৰাই আমি কৈ আছোঁ যি এইটো লিঞ্চিঙৰ দৰে এটা কাম সমগ্ৰ অসমত বিশেষকৈ উজনি অসমৰ কেইখনমান জিলাত ইতিমধ্যে আৰম্ভ হৈছে এই সম্পূৰ্ণ যি পৰিঘটনা এয়া কেনেকৈ প্ৰতিৰোধ কৰিব পাৰি সুপ্ৰিম কোৰ্টে ইতিমধ্যে তেহচিন পুনাৱালা কেছত বিভিন্ন গাইডলাইনছ দি ৰাখিছে কিন্তু সেই গাইডলাইনছৰ এতিয়ালৈকে পালন কৰা হোৱা নাই সেই গাইডলাইনছ পালন কৰা নহ'লে যি কৰ্তৃপক্ষ আছে সেইসমূহ জিলাত সেই জিলাৰ সেই লাগিলে আৰক্ষী বিষয়াই হওক বা দণ্ডাধীশ পৰ্যায়ৰ লোক হওক তেওঁলোকৰ ওপৰতো পিউনেটিভ কিছুমান ব্যৱস্থা ল'ব পৰা যায় শাস্তিমূলক ব্যৱস্থা ল'ব পৰা যায় আৰু এইটো সঁচাই দুৰ্ভাগ্যজনক কথা যে এইখন অসমৰ খিলঞ্জীয়া দেশী লোকসকল যোনে তেওঁলোকৰ ওপৰত অত্যাচাৰ কৰিছে ধমকি দিছে হয়তো তেওঁলোকতকৈ তেওঁলোকৰ ইতিহাস বহু বেছি পুৰণা আজি কেইশমান কিলোমিটাৰ দূৰত থকাৰ বাবে অশিক্ষিত এটা চামে যোনে অসমখনৰ ভূগোল নাজানে অসমখনৰ বুৰঞ্জী নাজানে আমাৰ মাজত যে ভিন্ন জাতি জনজাতি আছে আমাৰ মাজত যে বহু লোক আছে হয়তো তেওঁলোকৰ ভাষা বেলেগ হ'ব পাৰে ভাষাৰ প্ৰণালীটো বা যি হিচাপে কয় তেওঁলোকে কথা বতৰাখিনি বেলেগ হ'ব পাৰে কিন্তু তেওঁলোকৰ যে অসমীয়া সেইখিনি কথা তেওঁলোকে বুজি নাপায় আজি সঁচাই দুখ লগা কথা তাৰ লগতে যিখিনি লগতে এলিগেশ্যন আহিছে যে তেওঁলোকক পইচা বিচৰা হৈছে এই কথাখিনি কিন্তু গুৰুত্ব সহকাৰে লৈ শিৱসাগৰ জিলা আৰক্ষীয়ে সেইসকল লোকৰ ওপৰত ব্যৱস্থা গ্ৰহণ কৰিব লাগিছিল আৰু তেওঁলোকৰ ওপৰত তদন্ত কৰিব লাগিছিল কিন্তু নাজানো কিমান দূৰলৈকে এইখিনি আগবাঢ়িছে আপুনি ইতিমধ্যে এটা কথা ক'লে যে ইটা ভাটা বিভিন্ন কথা কোৱাৰ লগে লগে আপোনাৰ যদি মনত পৰে যোৱা বছৰ প্ৰায় এনেকুৱা সময়তেই ঢিঙৰ সেই ঘটনাক লৈ উজনিৰ পৰা এই লেবাৰ খেদোৱা এটা আন্দোলন আৰম্ভ হৈছে আৰু আন্দোলনটো আৰম্ভ হ'ল উজনিৰ পৰা তথাকথিত যি মিয়া তেওঁলোকক ঘূৰাই পঠোৱা হ'ল তাৰপিছত আকৌ তাত কেনেকৈ গ'ল আকৌ একে সময়তে কিহৰ কাৰণে হৈছে নিশ্চয় তাৰ অন্তৰালত কথা আছে আপুনি যে ক'লে ইটাৰ ভাটা এই অক্টোবৰ নৱেম্বৰ মাহত ইটাৰ ভাটাৰ কাম আৰম্ভ হ'ল খৰালি দিনত তাত ইটাৰ ভাটাৰ মালিকবোৰে বহু টকা ইনভেষ্ট কৰি ৰাখে লেবাৰৰ নামত নহ'লে লেবাৰ পোৱা নাযায় প্ৰায় 20-30 লাখকৈ টকা ইতিমধ্যে লেবাৰবোৰক এই বছৰতে অহা বছৰৰ কাৰণে ৰাখি থয় অৰ্থাৎ এই বছৰ ইটাৰ ভাটাৰ বাবে যোৱা বছৰে তেওঁলোকে এডভান্স পে'মেণ্ট কৰি থৈ দিছে এতিয়া কথা হ'ল যোৱা বছৰ যি হিচাপে হৈছিল মিয়া খেদা হ'ব তথাকথিত মিয়া বুলি যাক কোৱা হয় দেশীসকলক বা নামনি অসমৰ দুখীয়া লোকসকল যোনে উজনি অসমত গৈ ইটাৰ ভাটাত কাম কৰে তেওঁলোকক খেদা হ'ব কিন্তু তেওঁলোকক এণ্ট্ৰি দিয়াৰ টাইমত এটা ডাঙৰ চিণ্ডিকেট সৃষ্টি হ'ব যোৱা বছৰ হৈছিল নহ'লে খেদি দিয়া মানুহ আকৌ তাত ঘূৰি কেনেকৈ যায় সেইবোৰ ইটা ভাটাতে কেনেকৈ কাম কৰে আমাৰ ওচৰতো খবৰ আহিছিল তেতিয়াহ'লে এই চিণ্ডিকেট ৰাজত যিসকল লোক আছে যোৱা বছৰ যি ঘটনা ঘটিছিল সেইখিনিৰে যদি তদন্ত হৈ কথাখিনি ওলাই যাব তাৰমানে আমাৰ অসমৰ লোক আমাৰ চিধা গাঁৱৰ হোজা লোকসকলক জাতীয়তাবাদৰ কথা কৈ এই অসমীয়া লোকসকলে যোন নামনি অসমৰ লোকসকলক বাংলাদেশী সজাই কেতিয়াবা সন্দেহযুক্ত নাগৰিক সজাই তেওঁলোকক তাৰ পৰা খেদি পঠোৱা হয় আৰু অসমৰ সৰ্বসাধাৰণ ৰাইজে ভাবে সঁচাই ভাল কামেই কৰিছে কিন্তু তাৰ ভিতৰত যে এনেধৰণৰ ষড়যন্ত্ৰ কিছুমান থাকে সেইবোৰ তেওঁলোকে জনাটো উচিত চাব তেওঁলোকক খেদি পঠোৱা হ'ল আকৌ চাব এটা সময়ত যাই তেওঁলোকে তাত আকৌ বহিব
প্ৰথম কথাটো খেদি পঠাব নোৱাৰে, সেইটো আইনগত নহয়, আইনসংগত নহয়। এইখন দেশত ভাৰতীয় সংবিধানে প্ৰত্যেককে সেইখিনি অধিকাৰ দিছে, দেশত যিকোনো জেগাত গৈ তেওঁলোকে থাকিবলৈ পাৰে, তেওঁলোকে নিজৰ কৰ্ম কৰিবলৈ পাৰে। কিন্তু মানি লৈছোঁ সেইসকল লোকক তেওঁলোকে তাৰ পৰা খেদিছে কিবা কাৰণত। কিন্তু সেইসকল লোকৰ নামত আকৌ এখন টকা পইচা চান্দা ধন দাবীৰ এখন যে বেহা এটা বজাৰ সৃষ্টি হৈছে, এইটোৰ ক্ষেত্ৰত কিন্তু আমাৰ লোকসকলে, আমাৰ বিশেষকৈ আমাৰ বিজ্ঞ লোকসকলে চকু দিয়া উচিত। এই চিণ্ডিকেট, লেবাৰৰ নামত চিণ্ডিকেট যে হয়, ইটা ভাটাৰ নামত, এই চিণ্ডিকেটবিলাকৰ ওপৰত অলপ চকু দিয়া উচিত। আৰু যিহেতু উচ্ছেদটো হৈছে, গতিকে উচ্ছেদটো এক পক্ষ নেকি? কিয়নো মই কৈছোঁ যে মই সেইকাৰণে কৈছোঁ, উচ্ছেদৰ সময়ত একাংশই টকা ডিমাণ্ড কৰিছিলে, এজন ব্যক্তি গ্ৰেপ্তাৰো কৰা হৈছে। গতিকে সেই ধৰণে যি ধৰণৰ পৰিৱেশ হৈছে, গতিকে উচ্ছেদৰ সময়ত কোনোবাই সুযোগ লৈছে, টকা ডিমাণ্ড কৰা বুলি অভিযোগ উঠাৰ পিছত এজন গ্ৰেপ্তাৰ হৈছে, এজন সংগঠন এটাক গ্ৰেপ্তাৰ কৰিছে। আৰু চৰকাৰেও উচ্ছেদ খুব চাই চিতি কিছুমান ঠাইত কৰিছে। গতিকে উচ্ছেদটো আপোনাৰ দৃষ্টিত একপক্ষীয় নেকি, বা আপুনি কি কয় উচ্ছেদক লৈ? ডেফিনেটলি মই কৈ আছোঁ, বিভিন্ন চেনেলত বিভিন্ন জেগাত মই এই কথাটো কৈ আছোঁ যে এইটো সঁচা কথা। বনত, হাবিত, ফৰেষ্ট লেণ্ডত কোনোৱে থাকিব নোৱাৰে। অকল যিসকল ফৰেষ্ট ডুৱেলাৰ্ছ হ'ব, এটা সময়সীমাত তাকো ST লোকসকল, আমাৰ ট্ৰাইবেল ভাইসকলে থাকিব পাৰিব, তাকো এটা সময় তেওঁলোকে তাত সেই দখলত থাকিব লাগিব। ধৰি লওক 25 বছৰমান তেওঁলোকে সেইখিনি জেগাত বসবাস কৰিলে তেওঁলোকৰ ৰাইটছ আছে, তাৰ বাহিৰে বেলেগ নাই। এতিয়া কিছুমানে কয়, আমাৰ অলপমান জ্ঞান কম থকা লোকসকলে, আমাৰ খিলঞ্জীয়া লোকসকলে থাকিব পাৰিব বুলি এজন দুজনে কৈ দিয়ে। কিন্তু এইবোৰ এটা আৱেগিক ষ্টেটমেণ্ট, আইনসংগত নহয়। য়েছ, থাকিব পাৰিব খিলঞ্জীয়া জনজাতীয় লোকসকল, আমাৰ ট্ৰাইবেল ভাইসকল, যোনে এটা সময় তাত বসবাস কৰি আহিছে 25, 30, 40 বছৰ ধৰি। এতিয়া কথা হ'ল, আপোনালোকে প্ৰত্যেকেই জানে, আজিৰ তাৰিখতো উৰিয়াম ঘাটৰ পৰা একেবাৰে মেৰাপানী সেই অঞ্চলটোত, ৰেংমাই বনাঞ্চলত এতিয়াও বহু গাঁও আছে য'ত চৰকাৰে বুলডোজাৰ লৈ যোৱা নাই। 8-9খন গাঁৱত বুলডোজাৰ চলাই 7-8 হাজাৰ মুছলমান মানুহক উচ্ছেদ কৰি যদি অসম চৰকাৰে ভাবিছে যে বনাঞ্চল মুক্ত কৰা হ'ল, তেতিয়াহ'লে সেইটোতো মিছা কথা। অসম চৰকাৰে এটা ভুল বাৰ্তা দি আছে। আজিৰ তাৰিখতো 40-50খন গাঁও তাত আছে য'ত বুলডোজাৰ যোৱা নাই, য'ত মানুহখিনিক এতিয়ালৈকে বেদখল মুক্ত সেই অঞ্চলবোৰ হোৱা নাই। মই বেলেগ কথা নকওঁ, এতিয়াও গাঁও আছে যোনবোৰ গাঁৱত অসমীয়া ভাষা নোকোৱা লোকসকল, মই তেওঁলোকক ভাৰতীয় নহয় বুলি কোৱা নাই দেই, বা তেওঁলোকৰ ভাষা অসমীয়া নহয়, তেনেকুৱা ধৰণৰ লোকৰো গাঁও আছে। আনন্দপুৰ নামৰ এখন গাঁও আছিল উৰিয়াম ঘাটত, তাৰ 40 ঘৰ মানুহ, তাৰ ভিতৰত বাছি 20 ঘৰক উচ্ছেদ কৰা হৈছে, কাৰণ 20 ঘৰ মুছলমান লোক আছে। চিলনিজান নামৰ এখন গাঁও আছে, মই এইখিনি মোৰ নিজৰ নলেজত নহয়, মোৰ নিজৰ ক্লাইণ্টছ আহিছে সেইফালৰ পৰা, তেওঁলোকে যোনখিনি তাত থকা, তাত জন্ম হোৱা লোকসকলে কৈছে, চিলনিজান নামৰ গাঁওখনত অকল 3 ঘৰ লোককহে উচ্ছেদ কৰা হৈছে। 1 নম্বৰ মধুপুৰ গাঁওখন ইতিমধ্যে যোৱাকালি নে পৰহি উচ্ছেদ হ'ল, সেইখন কিন্তু গৰীয়া মুছলিম গাঁও আছিল। এনেধৰণৰ বিভিন্ন গাঁও আছে যোনবোৰ গাঁৱত এতিয়ালৈকে বুলডোজাৰ যোৱা নাই। তাৰ ভিতৰত 2খন নগা গাঁও আছে য'ত তেওঁলোকে ছাইনবোৰ্ড মাৰে ডিষ্ট্ৰিক্ট ডিমাপুৰ বুলি, অৰ্থাৎ তেওঁলোকে নিজক নাগালেণ্ডৰ ভিতৰত পৰোঁ বুলি কয়। আৰু আপোনালোকে দেখিছেই, আমি যেতিয়া এই বক্তব্যখিনি ৰাখিছিলোঁ যে 1970ৰ সেই মাজৰ ভাগত কিছু লোকক লৈ যোৱা হৈছিল সেইখিনি অঞ্চলত পহৰা দিবলৈ। ক্ৰমান্বয়ে সেইখিনি লোকৰ জনসংখ্যা বাঢ়িলে, তেওঁলোকে যিহেতু তাত বসবাস কৰিছিল, তেওঁলোকে খেতি বাতি কৰি কাৰণে সেই অঞ্চলবোৰত ইকনমিকেলি অলপমান উত্থান হ'ল। কিন্তু মানুহে বিশ্বাস কৰা নাছিল। আজিতো দেখা পাই আছোঁ, মোৰ ওচৰত মানুহ পাইছোঁ যোনে কৈছিল মোৰ ককা দেউতাক ঘাপ মাৰি মোৰ হাত কাটি দিছিল 1977 চনত। বাকী মানুহ আঁতৰি গুচি গ'ল, কিন্তু আমি আঁতৰি যোৱা নাছিলোঁ, আমি তাতে বহি থাকিলোঁ। আমি নগাৰ বিৰুদ্ধে অসমৰ মাটিক আমি ভেটা দিছিলোঁ। তাৰ পিছৰ মুহূৰ্তত দেখা পালে এইখিনি মানুহটো আঁতৰি নাযায়, ভয় নকৰে। তাৰ পিছৰ মাজত বহুত আমাক লোভ দিছিল যে নগালেণ্ডৰ ভিতৰত তহঁতে আহি যা, তহঁতে আমাৰ সুবিধা বহুত পাবি। কিন্তু আমি অসম মাতৃৰ কাৰণে আমি নগালেণ্ডৰ সুবিধা লোৱা নাছিলোঁ, নগাৰ সুবিধা লোৱা নাছিলোঁ। আজি হঠাৎ সেই তেওঁলোকৰ দেউতাক তাত থাকিল, তেওঁলোকৰ চামটোৰ আজি বহু লোক এনেকৈ পাইছোঁ 83, 84ত তেওঁলোকৰ জন্ম তাত, তেওঁলোকৰ আজি বয়স প্ৰায় 40 ঊৰ্ধত। তেওঁলোকৰ ল'ৰা ছোৱালীও আহি এতিয়া 7-8-9 বছৰীয়া হ'ল। তেওঁলোকে তাৰ LP স্কুলত পঢ়িলে, তাৰ হাইস্কুলত ওচৰ পাজৰে পঢ়িলে, তাত
শৈশৱৰ পৰা ডেকা হ'ল, বিয়া পাতিলে, সংসাৰ কৰিলে, আজি হঠাৎ তেওঁলোকক কৈছে তেওঁলোক তাৰ মানুহ নহয়। তেওঁলোকক কৈছে নগাঁও, ধিং, মৰিগাঁৱত যোৱা, হোজাইত যোৱা। তেওঁলোকে ক'ব পাৰে হয়তো 40 বছৰ 50 বছৰ আগতে আমি তাৰ পৰা গৈছিলোঁ, কিন্তু মোৰ ব্যক্তিগত তাত কোনো পৰিচয় নাই, মোৰ কিছুমান আত্মীয় আছে, স্বজন আছে, কিন্তু সিহঁতে গৈ মোক মাটি এটুকুৰা নিদিয়েতো থাকিবলৈ, মই আজি থাকিম ক'ত? এই কথাবিলাকত অলপমান গুৰুত্ব আৰোপ কৰিব লাগে। এইখিনি মানুহক আমি ইউজ এণ্ড থ্ৰ' কৰিব নোৱাৰোঁ। যেতিয়া মৰাপাটৰ খেতি কৰিব লাগিছিল আমি মাটি লৈ আনিলোঁ, মৰাপাটৰ খেতি কৰিলোঁ, আমি ধানৰ খেতি কৰিলোঁ, চব্জিৰ খেতি কৰালোঁ। এইবোৰ কৰি যেতিয়া এটা প্ৰক্ৰিয়া আৰম্ভ হ'ল, আজি 100 বছৰ পাছত, 150 বছৰ পাছত আমি তেওঁলোকক, যি আমাৰ আজি 60 বছৰ, 1960-70 চনৰ দশকতে আমাৰ ভূপেন হাজৰিকা দেৱে তেওঁলোকক ন অসমীয়া কৈছিল, হোমেন বৰগোহাঁই দেৱে তেওঁলোকক ন অসমীয়া কৈছিল। 1995 চনত সৰ্থেবাৰীৰ অসম সাহিত্য সভাত কৈছিল এই ন অসমীয়া এতিয়া পুৰণি অসমীয়া হ'ল, এতিয়া ন অসমীয়া শব্দটো আঁতৰি তেওঁলোকক অসমীয়া ক'ব লাগে। সেইখিনি মানুহৰ আইডেণ্টিটিৰ ওপৰত আকৌ পুনৰ প্ৰশ্ন উত্থাপন কৰাটো কি দৰকাৰ আছে? মই এইটো কথাত বিমত নকৰোঁ যে 1971 চনৰ 24-25 সেই ৰাতি 12টা বজাৰ পাছত যিসকল মানুহ আহিছে তেওঁলোক ঘূৰি যাব লাগিব। তেওঁলোকে অসমত থাকিব নোৱাৰে। ধৰ্ম ভাষা নিৰ্বিশেষে তেওঁলোক অসম বা ভাৰতৰ পৰা ঘূৰি যাব লাগিব। কিন্তু যিসকল মানুহে 1971 চনৰ আগত আহিছিল, 1920 পৰা 30 চনৰলৈকে 6,54,000 মাটিৰ পট্টা প্ৰদান কৰা হৈছিল। সেইসকল মানুহ আৰু সেইসকল বংশধৰসকলক আপুনি একাষাৰে যদি 2, 4, 10, 20 জন মানুহ 1971 পাছত আহিছে, আপোনালোকে জেনেৰেলাইজ কৰি গোটেইখিনি মানুহক বাংলাদেশী কৈ দিয়াটো সেইটো ভুল নহয়নে? আৰু এতিয়াতো ধৰক আজি দেখিছোঁ আমি নগা আহি পেলাই আমাৰ মানুহখিনি খেদিছে। মই সেয়ে ক'ব বিচাৰিছোঁ যে আজি এইটো প্ৰমাণিত হৈ গ'ল যে কোনোবাই যদি কৈছিল 70s 80sত সিহঁতে অকল বেদখল কৰিব গৈছিল, এইটো মিছা কথা। 70s 80sত তেওঁলোকে গৈছিল, তেওঁলোকে গৈ সেইখিনি জেগাত তেওঁলোকে সুৰক্ষা প্ৰদান কৰিছিল, তেওঁলোকে নগাক মাটিখিনি ল'বলৈ দিয়া নাছিল। আজিৰ তাৰিখত অসম আৰক্ষীয়ে হাতযোৰ কৰি ক্ষমা খুজিব লগাত পৰিছে, আমি ভিডিঅ' পাই আছোঁ। যে যোনখন চৰকাৰে এছাম লোকক সন্দেহযুক্ত বুলি কৈ অত্যাচাৰ চলাই আছে, সেইখন চৰকাৰে কনফাৰ্ম বিদেশীবোৰক আকৌ নাগৰিকত্ব দি আছে। কনফাৰ্ম বিদেশী এই বুলি কৈছোঁ মই, যোনসকল লোকক ইতিমধ্যে বিদেশী ন্যায়াধিকৰণবিলাকে বা ফৰেনাৰ্ছ ট্ৰাইব্যুনেলবিলাকে, ডেজিগনেটেড ফৰেনাৰ্ছ ট্ৰাইব্যুনেলে বিদেশী কৰি ঘোষণা কৰিছিল, সেইসকলৰ ধৰ্ম মুছলমান নোহোৱাৰ বাবে তেওঁলোকক আকৌ গোচৰ উঠাই লোৱা হৈছে বা তেওঁলোকক ভাৰতীয়কৰণ কৰাৰ এটা প্ৰচেষ্টা চলি আছে। তে এইটো ডুৱেল ৰোল কেনেকুৱা? আজি এফালে তেওঁলোকে কয় NRCখন খোপাঢিলা প্ৰক্ৰিয়াৰে বোলে হৈছে, বাৰু বেলেগ কথা নকওঁ, সুপ্ৰিম কোৰ্টৰ তত্বাৱধানত হোৱা NRCখনৰ ওপৰত তেওঁলোকে আঙুলি উঠায়, কিন্তু ইমান খোপাঢিলা হোৱাৰ পাছতো 19 লাখ মানুহৰ নাম বাদ পৰিছে। তাৰে ভিতৰত প্ৰায় 70% মানুহ সেইসকল লোক হয়, খোপাঢিলা হোৱাৰ পাছতো প্ৰায় 8ৰ পৰা 10, কিছুমানে কয় 12 লাখৰলৈকে এইসকল লোক হয় যাৰ নাম NRCত নাহিল। সেইখিনি মানুহক ভাৰতীয় কৰা হৈছে। যদি আৰু ৱাটাৰ টাইট আপোনালোকৰ মতে কৰিলে হয় আৰু কিমান লাখ লাখ মানুহ ওলালে হয়? এইখিনি কথা অলপ অসমৰ ৰাইজে চিন্তা কৰা উচিত। তেওঁলোকে জাতীয়তাবাদ বা তেওঁলোকে অসমখন সুৰক্ষা কৰিম বুলি কৈ এফালৰ পৰা বাংলাদেশীক চৰণীয়া পথাৰ কৰিছে অসমখনক, আৰু তেওঁলোকে মিয়াৰ নামত এটা সাম্প্ৰদায়িক পৰিৱেশ সৃষ্টি কৰি আমাৰ যি সাতামপুৰুষীয়া ঐক্যতা আছে সেই ঐক্যতা বিনষ্ট কৰিবলৈ চেষ্টা কৰিছিল। সেইখিনি মই কোৱা নাই, সেইখিনি আমি প্ৰত্যেকে বুজি পাইছোঁ। যদি আমাৰ সাতামপুৰুষীয়া যি ঐক্যতা সেইখিনি বিনষ্ট নহ'লে হয়, উজনি অসমত দায়িত্বশীল লোকসকলে নাগৰিক সভা নকৰিলে হয়। তেওঁলোকেও অনুভৱ কৰিছে, ইয়াৰ অন্তৰালত কিবা ৰাজনৈতিক গোন্ধ তেওঁলোকে পাইছে, যে ইয়াত বাংলাদেশী সন্দেহযুক্ত নাগৰিকৰ শব্দ কৈ ইয়াত আমাৰ নিজৰ ভাই বিৰাদাৰৰ মাজত, আমাৰ হিন্দু মুছলমানৰ মাজত ইয়াত এখন যুদ্ধ লগোৱা এটা চেষ্টা চলাইছে। আৰু সেয়েহে মই তেওঁলোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ যে তেওঁলোকে সঠিক সময়ত সঠিক সিদ্ধান্ত লৈ যিসকল লোকে চৰকাৰৰ ভেৰণীয়া গুণ্ডা হৈ তেওঁলোকে সাম্প্ৰদায়িক এক পৰিৱেশ সৃষ্টি কৰিব চেষ্টা কৰিছিল, তেওঁলোকক বাধা দিছে। যি হিচাপে কলিমাৰ ওপৰত আক্ৰমণ কৰা হ'ল তিনিচুকীয়া, যি হিচাপে মাদ্ৰাছা মছজিদৰ ওপৰত প্ৰশ্ন উত্থাপন কৰা হ'ল, এইবোৰতো বিদেশী খেদা আন্দোলনৰ লগত জড়িত কথা নহয়। এই সম্পূৰ্ণ সাম্প্ৰদায়িক কথা, যোনবোৰ কাম 1980ৰ দশকত বিজেপি RSSে UPত কৰিছিল, গুজৰাটত কৰিছিল, আজি 30-40 বছৰ পাছত আজি এই শংকৰ আজান মাধৱৰ দেশত আমি কৰিবলৈ সুযোগ দি আছোঁ নেকি? সেইখিনি কথা আমি ভাবিবলৈ লাগে। আজিকালিতো ধৰক
আমি শংকৰ আজানৰ অসম বুলি কওঁ, কিন্তু আজিকালি একাংশ লোকেতো শংকৰ মাধৱৰ অসম বুলি কয়, আৰু শংকৰ আজান বুলি গালি পাৰে। আপুনি কি কয় সেইবোৰ সংগত? শংকৰ মাধৱৰ দেশ হয়, আমি ক'লে বেয়া নাপাওঁ, কিন্তু আজান ফকীৰৰ নামটো যেতিয়া আঁতৰাই দিয়ে, সেইসকল লোক কোন হ'ব? সেইখিনিয়ে লোক যোনে অসমখনত এটা হিন্দু মুছলিমৰ সাম্প্ৰদায়িক পৰিৱেশ এটা সৃষ্টি কৰিব চেষ্টা কৰিছে। আচলতে স্পষ্ট কথা, গুজৰাটত কোনো বাংলাদেশী মানুহটো নাছিল, ইউপিততো কোনো বাংলাদেশী মানুহ অহা নাই, কিন্তু গুজৰাটতো এনেধৰণৰ হিন্দু মুছলমানৰ সাম্প্ৰদায়িক সংঘৰ্ষ হৈছিল। এইবোৰ কৰাৰ আঁৰত কিছু ৰাজনৈতিক শক্তি আছে, সেইখিনি কথা আমি বুজা উচিত। আজি এনেই কয় তেওঁলোকে, আজি এনেই এনেধৰণৰ শব্দ কয়, আৰু আজান পীৰৰ নামটো যেতিয়া আঁতৰাব বিচাৰে এইটো কথা প্ৰমাণিত হৈ যায়। তেওঁলোকৰ আচলতে উদ্দেশ্য হৈ গ'ল মুছলমানৰ বিৰুদ্ধে অসমত এক পৰিৱেশ সৃষ্টি কৰি ভোটৰ ধ্ৰুৱীকৰণ কৰি আগন্তুক নিৰ্বাচনবোৰ জয়ী হোৱা। কিন্তু এটা কথা যে এইখিনিতে ক'ব লাগিব যে যিহেতু যিসমূহ ঠাইত বেদখল হৈছে অধিকাংশ সংখ্যালঘু লোক কিয় হয়, সেইটো বোলে প্ৰশ্ন হয়। চাওক, তাতো এটা কথা, আমাক চৰকাৰে যোনবোৰ জেগা দেখাই আছে সেইবোৰ জেগাত আমি যাওঁ, আপোনালোকেও যায়, আমিও তাত যাওঁ। মেপবোৰতো আমাৰ হাতত নাই, তথ্যবোৰতো আমাৰ হাতত নাই। যদি বেদখল নহ'লে হয়, তেতিয়া সৰ্বানন্দ সোণোৱাল চৰকাৰে বা হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া চৰকাৰে কিহৰ কাৰণে বসুন্ধৰা 1, 2, 3 কৰিব লগাত পৰিছিল? সেইসকল মানুহতো পট্টা মাটিত বহি থকা নাছিল, তেওঁলোকক পট্টা দিব লগাত পৰিল 2-3 লাখ মানুহক। তাৰমানে তেওঁলোকো বেদখল কৰি ক'ৰবাত বহি আছিল, সেইখিনি মাটিক পিছত ৰেগুলাৰাইজ কৰা হ'ল। আজি এই তেজপুৰৰ ওচৰতে এই সোণাই ৰূপাই অভয়াৰণ্যত চাওক কিমান ইণ্টাৰেষ্টিং কথা, বনাঞ্চলত নটিচ ইছ্যু কৰিলে DFO আৰু চাৰ্কল অফিচাৰ, নটিচৰ কপি মোৰ তাতো আছে, উচ্ছেদ নহ'ল, উল্টাই ধমক খালে DFO চাৰ্কল, কিয় নটিচ ইছ্যু কৰিছে? এইবিলাক চিলেক্টিভ কথা নহয় নেকি? সেইকাৰণে কৈছোঁ অসম চৰকাৰে এখন হোৱাইট পেপাৰ ষ্টেটমেণ্টৰ জৰিয়তে অসমত ক'ত ক'ত চৰকাৰী ভূমি আছে, কিমান বেদখল হৈ আছে, অসমত ক'ত ক'ত ফৰেষ্ট লেণ্ড আছে, কিমান বেদখল হৈছে, আমাক ৰাজহুৱা কৰক। তাৰপিছত আমি চাম ক'ত নাই। আজি এই ৰেল লাইনৰ কিনাৰে কিনাৰে কিমান মানুহ বহি আছে। আজি বিভিন্ন জেগা হোলা, মই তেজপুৰৰ ল'ৰা, তেজপুৰৰ হোলাবিলাকত কিমান দিন আগৰ পৰা মানুহ আহি বহিছে। হোলাটো পানী যোৱা ৰাস্তা আছিল, তেজপুৰখন ধুনীয়া চহৰ বুলি কিয় কৈছিল? তেজপুৰত আৰ্টিফিচিয়েল ড্ৰেইন আছিল, তাৰমানে পানী আহি চব উটুৱাই বুৱাই সেই মাজেৰে যোনবোৰ হোলা থাকে সেই ড্ৰেইনেৰে পানীৰে চাফা কৰি লৈ গৈছিল। আজি সেই হোলাবোৰ সম্পূৰ্ণৰূপে বেদখল হৈছে। তাত কোনবোৰ লোক বহি আছে, কেতিয়া বহি আছে, মই কনফাৰ্ম কৰি ইয়াত ক'ব বিচাৰোঁ, তেজপুৰৰ পুৰণি মানুহৰ কথা মই ক'ব বিচাৰোঁ যে প্ৰায়ভাগ মানুহ 1971 চনৰ পাছত আহি তাত বহিছে। তাত সেইবোৰ বেদখলমুক্ত কিয় নহয়? মই বেলেগ কথা নকওঁ, কাৰ্বি আংলঙৰ এজন যুৱকক দেখা পাওঁ মাজে মাজে টিভিৰ পৰ্দাত বা ছ'চিয়েল মিডিয়াত, খুব ভালকৈ তেওঁ কথাবিলাকতো কৈ আছে যে 1947 চনত আমাৰ কাৰ্বি মানুহ আছিল প্ৰায় 70-80%, আজিৰ দিনত 35%। আজি হাওৰাঘাট টাউন কমিটিখন বেলেগে ফৰ্ম কৰে, ইয়াত কিয় কাৰণে উচ্ছেদ নহয়? ইয়াত কাৰণ মুছলমান নাই কাৰণে উচ্ছেদ নহয় নেকি? আজি গুৱাহাটী উচ্চ ন্যায়ালয়ৰ এজন জাজ হতভম্ব হৈ যায় যে 3000 বিঘা মাটি এইবোৰ হিন্দু মুছলমান কৰি কৰি মনে মনে কি কৰে, 65,000 হিন্দু বাংলাদেশীৰ কেছ উঠাই লয়। এইবোৰ হিন্দু মুছলিম কৰি কৰি মনে মনে কি কৰে, 3000 বিঘা মাটি আদানীক দি দিয়ে। তো অসমৰ ৰাইজক এইবিলাক কথাত ব্যস্ত ৰাখি তেওঁলোকে নিজৰ এজেণ্ডাবোৰ কিন্তু চলাই আছে। যেতিয়া অসমৰ ৰাইজে প্ৰশ্ন কৰিলে গৰু চোৰ কোন, আৰম্ভ হৈ গ'ল গৰু মাংসৰ বিৰুদ্ধে অভিযান। অসম চৰকাৰ, অসম আৰক্ষী প্ৰশাসনক এটা কথা ক'ব বিচাৰোঁ, সঁচাই গৰু মাংস বন্ধ হৈ গ'ল নে 2-4 দিনৰ চমক দিলে আমাক? অলপ ক্লিয়াৰ কৰকচোন। অসমৰ ৰাইজে শুনিব বিচাৰে। সেই গৰু চোৰৰ কথাটো উত্থাপন হোৱাৰ লগে লগে সমগ্ৰ হোটেলে ৰেষ্টুৰেণ্টে যে সোমাই গৈছিল গৰু মাংস বিচাৰি, সঁচাই গৰু মাংস বন্ধ হৈ গ'ল নে, গৰু বেহা বন্ধ হ'ল নে, অলপমান তদন্ত কৰি অসমৰ ৰাইজক জনাওকচোন। তাৰপিছতে আহি গ'ল এই উচ্ছেদ। তাৰ আগত পুজবেক আদালতে যেতিয়া অলপ ধমক দিলে, যেতিয়া বাংলাদেশত ইফালে ঠেলিলে ইফালৰ পৰা ঠেলি দিয়ে, কোনো তেওঁলোকৰ ট্ৰিটি নাই। আজি 11 বছৰ শ্বেখ হাছিনাৰ লগত মিত্ৰতা থাকিলে ইমান, কিন্তু এটা ট্ৰিটি কৰিবলৈ নোৱাৰিলে, যে সেইফালেও ব্যৰ্থ হ'ল। তেওঁ উচ্ছেদত আহিল, উচ্ছেদৰ জৰিয়তে এটা সাম্প্ৰদায়িক পৰিৱেশ সৃষ্টি কৰিব চেষ্টা কৰিলে। তাতো উজনি অসমৰ দায়িত্বশীল লোকসকলে প্ৰতিৰোধ কৰিলে, সেইখিনি হ'বলৈ নিদিলে।
এতিয়াও চেষ্টা চলাই আছে কিছু লোকে, যোনে চান্দা নুতুলিলে, লোকৰ পৰা জোৰ জবৰদস্তি টকা নল'লে তেওঁলোকৰ ঘৰৰ চৌকা নজ্বলে। তেওঁলোকে আকৌ বোলে ঘৰে ঘৰে মানুহ বিচাৰি যায়। এছ পিৰ যোনবোৰ কাম, এছ পি বৰ্ডাৰৰ কাম আচলতে, আৰু ইলেকশ্যন অফিচাৰৰ কাম। আজি অসম চৰকাৰে চতুৰ্থ বৰ্গৰ এটা পৰীক্ষা পাতিলে তেওঁলোকে উত্তীৰ্ণ হ'ব নোৱাৰে, তেওঁলোকে ইলেকশ্যন অফিচাৰৰ কামটো কৰিব যায়। চাওকচোন, আইন হাতত ল'বলৈ যায়। মানে ইয়াত বোলে আইনৰ কোনো দৰকাৰ নাই, ৰুল অফ ল, কনষ্টিটিউচনেল চুপ্ৰিমচিৰ বিৰুদ্ধে যায়। আৰু সেইকাৰণে মই এটা কথা স্পষ্ট কৰিছোঁ, যদি সঁচাই কাৰোবাৰ মনত সন্দেহ আছে যে উজনি অসমৰ কিছু জিলাক আমি সদায় মানে তেওঁলোকক আনটাচ ৰাখিম, পিয়ৰ কৰি ৰাখিম, তাত যোনখিনি পুৰণি মানুহ আমাৰ আহোম, মৰাণ, মটক মানুহখিনিয়ে থাকিব লাগিব, তাৰোতো ব্যৱস্থাপনা আছে ভাৰতৰ সংবিধানত। সেই ক্ষেত্ৰত অসমৰ মুখ্যমন্ত্ৰী তথা অসম চৰকাৰে কিয় গুৰুত্ব নিদিয়ে? আজিৰ তাৰিখত 6 জনগোষ্ঠীক জনজাতিকৰণ কৰি দিয়কচোন, সেইবোৰ মাটিক ট্ৰাইবেল বেল্ট হৈ যাওক, তেওঁলোকে 6 ছিডিউল লেণ্ড হৈ যাওক, কোনে যাব? কোনে মাটি কিনিবলৈ পাৰে? নোৱাৰিব। আইনততো ব্যৱস্থা আছে। 6 জনগোষ্ঠীক জনজাতিকৰণ কিন্তু নকৰে। এনেই মাজে সময় এইবোৰ এটা উত্তেজনাৰ সৃষ্টি হ'ব, কোনোবা ৰাজনৈতিকভাৱে কাৰোবাৰ সহায় হ'ব, তাৰ বাহিৰে সেইটো বেলেগ একো নহয়। কাৰণ কোনোবা যদি সঁচাই সন্দেহযুক্ত নাগৰিক বা বাংলাদেশী হয়, তেওঁ অকল শিৱসাগৰতে বাংলাদেশী নহয়, যোৰহাটতে নহয়, ডিব্ৰুগড়তে নহয়, তিনিচুকীয়াতে নহয়, সমগ্ৰ অসমত হ'ব লাগিব। কাজিৰঙাখন পাৰ হৈ যোৱাৰ লগে লগে তেওঁলোক ভাৰতীয় কেনেকৈ হৈ যায়? কাজিৰঙাখন পাৰ হৈ নগাঁও জিলাত সোমোৱাৰ লগে লগে তেওঁলোক ভাৰতীয় কেনেকৈ হৈ যায়? এইবিলাক কথা অলপমান ডিপলি আমি চিন্তা কৰিব। চাওক, ইমতিয়াজ হুছেইনক বেয়া পাব পাৰে, কিন্তু মোৰ কথাখিনি অলপমান চিন্তা কৰক। চিন্তা কৰি আমাৰ বিবেকক, আমাৰ এই চিন্তাধাৰাক বেলেগে যেনে অকুপাই কৰিবলৈ নোৱাৰে, আৱেগত আমি বহিভূত যেন নহওঁ, আমি ইয়াৰ অন্তৰালত সোমাই থকা ষড়যন্ত্ৰবোৰ যেন আমি বুজি পাওঁ। আৰু যিহেতু আমাৰ গাঁৱতো একাংশ মুছলমান লোক আছে, যিসকল আমাৰ আচলতে আমি সম্পূৰ্ণ অসমীয়া, তেওঁলোক আমাৰ বিহুৰ সময়ত তেওঁলোকে পিঠা বনায় বা তেওঁলোকৰ ঈদৰ সময়ত আমি যাওঁ, খুব সেই ধৰণৰ। কিন্তু এতিয়া যি ধৰণৰ পৰিৱেশ হৈছে, এই পৰিৱেশত হঠাৎ লাভ জেহাদৰ নাম ওলায়, লেণ্ড জেহাদৰ নাম ওলায়। লেণ্ড জেহাদ বুলি কোৱা এইকাৰণে কৈছে যে আচলতে একাংশ লোকে যিসকলে বেদখল কৰিছে বুলি কোৱা হৈছে, তেওঁলোকৰ নিজৰ মাটি কোনোবা ঠাইত আছে, কিন্তু তেওঁলোকে সেই মাটিখিনি থকা স্বত্বেও চৰকাৰী মাটিত বহি তেওঁলোকে কৈছে মোৰ নিজৰ মাটিত নাই, গতিকে ইয়াতে আছোঁ বুলি কৈছে। গতিকে লেণ্ড জেহাদৰ যিটো প্ৰসংগ, লেণ্ড জেহাদ সঁচাকৈ লেণ্ড জেহাদ কৰা হৈছে নি? আপুনি কি কয়? চাওক, যদি লেণ্ড জিহাদ কৰা হৈছিল, যোনে যোনে চৰকাৰী মাটিত বহি আছে চবেই লেণ্ড জিহাদ কৰিছিল। যোনে বসুন্ধৰা 1, 2, 3 জৰিয়তে যাৰ মাটিখিনি ৰেগুলাৰাইজ কৰিব লগাত পৰিছিল, পাট্টা দিব লগাত পৰিছিল, তেওঁলোকেতো ক'ৰবাত বহি আছে। আৰু আজিৰ তাৰিখতো বহু জেগাত বহু লোক বহি আছে যোন অকল মুছলমান নহয়। এই প্ৰতিটো শব্দ আচলতে জিহাদৰ লগত শব্দটো ব্যৱহাৰ কৰি দিয়াৰ লগে লগে মানুহ অলপ উত্তেজিত হৈ যায়তো। মানে জিহাদ কোৱাৰ লগে লগে এনেধৰণৰ লাগে ইছলামিক সন্ত্ৰাসবাদ অসমত সোমাই গ'ল। জিহাদ কোৱাৰ লগে লগে এনেকৈ লাগে সন্ত্ৰাসবাদী অসমখন গাৰ কৰি তুলিছে। সেইকাৰণে 2026লৈকে আপোনালোকে এটা পুচবেক, উচ্ছেদ, গৌ মাংস, লাভ জিহাদ, লেণ্ড জিহাদ, 26ৰ ইলেকশ্যনলৈকে এটা নেৰেটিভ পাই যাব। মানে মানুহক শান্ত হৈ থাকিব নিদিয়ে, অসমীয়া সমাজখন শান্ত হৈ থাকিব নিদিয়ে, উত্তেজিত কৰি থাকিব, আমাৰ চিন্তাধাৰাৰ লগত, আমাৰ বিবেকৰ লগত খেলি থাকিব ৰাজনৈতিক ব্যক্তিসকলে। আমি সেইটো হ'বলৈ যেন নিদিওঁ। প্ৰত্যেকখন সমাজত বেয়া মানুহ থাকে, কিন্তু এইটো আজিৰ কথা নেকি? আজি 100 বছৰৰ আগতো ইণ্টাৰ ৰিলিজিয়াছ মেৰেজ হৈছিল, নাই হোৱা নেকি? হিন্দু ঘৰত মুছলিম ছোৱালী যোৱা নাই নেকি? মুছলিম ঘৰত হিন্দু ছোৱালী অহা নাই নেকি? এইবিলাক হৈছিল। এতিয়া নতুনকৈ সেইবোৰৰ এটা নামাকৰণ কৰিছে। কোনোবাই যদি সঁচাই কাৰোবাক ফুচলাই কৰিছে, তাৰ মই বিৰোধ কৰিছোঁ, তেওঁলোকৰ বিৰুদ্ধে ব্যৱস্থা হ'ব লাগে। কোনোবাই যদি আইডেণ্টিটি লুকুৱাই কৰিছে, কোনোবাই জানি বুজি, কিছুমান লেণ্ড মাফিয়া আছে যোনে মাটি দখল কৰি বেলেগক বেচিব বিচাৰে। গুৱাহাটীত তেনেধৰণৰ লেণ্ড মাফিয়া বহু পাব, বহু আছে। একেখিনি মাটি 10জনক বেচাও কথা আছে, আহিছে। এতিয়া সেইবিলাক তেওঁলোকে অপকৰ্মত লিপ্ত হৈছে নিজৰ ব্যক্তিগত স্বাৰ্থৰ বাবে। তাত কমিউনিটি বা এটা ৰিলিজনৰ কোনো স্বাৰ্থ তাত জড়িত হৈ থকা নাই। এইখিনি গোটেইখিনি আজি দেখাবলৈ, আজি চাওকচোন, আজি এইটোক কি ক'ম, কি জিহাদ ক'ম? আজি নন্দিতা শইকীয়াক যে আক্ৰমণ কৰিছিল ৰিণ্টু শৰ্মা, আজি তেওঁৰ বিৰুদ্ধে 4 বছৰ আগত, সেই 4 বছৰ আগৰ নিউজটো এতিয়াও মোৰ মনত আছে। সৰু ছোৱালীজনীক যি নিৰ্মমভাৱে হত্যা কৰিছে। আজি 4 বছৰ মূৰত যেতিয়া আকৌ আহিছে যে ধেমাজি সত্ৰ ন্যায়াধীশে তেওঁক দোষী সাব্যস্ত কৰি মৃত্যুদণ্ড দিছে, সেইটো কি জিহাদ ক'ম? কোন এনেধৰণৰ কিমান ঘটনা পাব? ডেইলি আমাৰ অসমখনত অসম ভাৰতৰ পৃথিৱীত চলি আছে। সেইটো বেলেগ কথা, আমি ফ'কাছ কোনবোৰ নিউজত কৰি আছোঁ, কোনবোৰ ৰাইজৰ ওচৰত গৈ আছে, চৰকাৰে আমাক বাধ্য ক'ত কৰি আছে।
আৰু চৰকাৰৰ দ্বাৰা আমি কিছুমান ক্ষেত্ৰত মই চবকে কোৱা নাই আমি চৰকাৰৰ দ্বাৰা আমাৰ পৰিচালিত হৈ আছোঁ নেকি আমি চৰকাৰৰ দ্বাৰা আমি চৰকাৰৰ কোৱা কথাবিলাকত আমি নাচি থাকিব লগাত পৰিছে নেকি আৰু আজি মই এইটো কোৱা নাই পেট্ৰিচিয়া মুখিম বাইদেৱে কৈছে চৰকাৰে যি বিচাৰে সেয়াই হয় নহ'লে নহয় সংবাদ মাধ্যমৰ ওপৰতো তেওঁ প্ৰশ্ন উত্থাপন কৰিছে একাংশৰ ওপৰত হয় ডেইলি তেওঁৰ ফেচবুক পেজত তেওঁ এটা পষ্ট কৰি আছে আৰু এটা খুব যিটো আপোনালোকৰ সদায় মানুহে ধৰক মিয়া কথা সোধে উচ্ছেদৰ কথাটো মই এটা বেলেগ প্ৰশ্ন সুধিছোঁ যিহেতু জি এম চি এছলৈ আমি গ'লে দেখোঁ যে যথেষ্ট সংখ্যক লোক আহে যিসকল সোণতলী বা ঢিঙৰ ফালৰ পৰা একাংশ লোক আহে যিসকলে বাছ লৈ আহে যথেষ্ট 50জন 60জন কোনোবাজন ব্যক্তিয়ে তেওঁলোকৰ নেতৃত্ব দি লৈ আহে দেখুৱাবলৈ লৈ আহে গতিকে চৰকাৰে মিয়াক গালি পাৰে মিয়া বুলি গালি পাৰে বা সেইসকল লোকক গালি পাৰে চৰৰ লোকসকলে সদায় গালি খায় গতিকে এই যিসমূহ স্থান আছে যিসমূহ যথেষ্ট ভিতৰুৱা ঠাই য'ত শিক্ষাৰ পোহৰ কিছুমান ক্ষেত্ৰত কমকৈ পৰে উচ্চ শিক্ষা প্ৰতিষ্ঠান খুব কম থাকে সেইসমূহ ঠাইত স্বাস্থ্যৰ ক্ষেত্ৰত শিক্ষাৰ ক্ষেত্ৰত উন্নয়নৰ ক্ষেত্ৰত সামাজিক যি অৱস্থা বা সামাজিক আমাৰ যিসমূহ মানে সংস্কৃতি আছে এই ক্ষেত্ৰসমূহ চৰকাৰে কাম কৰিব নোৱাৰে নেকি অৰ্থাৎ মই এইটো কাৰণে সুধিছোঁ যে আমি যদি আপুনি ৰাতিপুৱা জি এম চিতে দেখিব আপুনি যথেষ্ট সংখ্যক লোক আহে বেয়া লাগে কাৰণ ৰাতিপুৱা আহে 8টাত লাইন পাতে গতিকে 6টা 5টা বজাত আহে মানে আপোনাৰ মোৰ নিচিনা মানুহৰ জি এম চি এইচত গৈ মোক এদিন কোনোবাই ক'লে আজি জি এম চি এইচত আজিকালি বোলে ট্ৰিটমেণ্টবিলাক বেছি ভাল হয় কিবা জেনেৰেল ট্ৰিটমেণ্ট কৰিবলৈ আছে যাব এদিন ৰাতিপুৱা গৈ মই লাইনটো দেখাব মই ঘূৰি আহিলোঁ মই ঘূৰি আহিলোঁ এইকাৰণে যে মোৰ এতিয়া চিকিৎসাৰ তেনেধৰণৰ একেবাৰে দৰকাৰ মই অনুভৱ কৰা নাই আৰু কেতিয়াবা যদি লাগে মই মোক চাগে সেইখিনি শক্তি প্ৰদান কৰিছে ভগৱানে যে মই প্ৰাইভেটলি মই নিজৰ চিকিৎসা কৰিব পাৰিম যিসকল মানুহে ইমান দূৰৰ পৰা আহি লাইন লগায় তেওঁলোক বাধ্য তেওঁলোকৰ যি দৰিদ্ৰতা তাৰ বাবে তেওঁলোকে এইখিনি কষ্ট কৰিবলৈ তেওঁলোক বাধ্য আৰু সেইখিনি ক্ষেত্ৰত সেই অঞ্চলবোৰত আজি আপুনি চাব বিভিন্ন জেগাত আজি কয় যে হেল্থ ছেক্টৰত বহুত ডাঙৰ ৰিভলিউচনাৰী চেঞ্জ হৈছে বৈপ্লৱিক পৰিৱৰ্তন কিন্তু আজি কিমান PHC আছে য'ত তলা লাগি আছে কিমান PHC আছে য'ত ষ্টাফ নাই ডক্টৰ নাযায় এজন নাৰ্ছে চলাই আছে ক'ৰবাত ডক্টৰ আছে যদিও নামত বিচাৰি পোৱা নাযায় তাত কোৱালিটি ট্ৰিটমেণ্টৰ কথাটো একেবাৰে দূৰৰ কথা সেইসকল মানুহে হয়তো এখন ভাল হস্পিটেল পাবলৈ বহুত দূৰলৈকে আহিব লাগে তেওঁলোকে ভাবে যদি যাবই লাগে আৰু অলপ দূৰলৈ গৈ ৰাজধানীলৈকে গৈ জি এম চি এইচতে দেখুৱাই আহোঁ আমি আজি গুৱাহাটীখন বাঢ়ি গৈ আছে চব বস্তু আমি গুৱাহাটীত আনি আছোঁ ইয়াত ছাত্ৰ ছাত্ৰীবোৰো পঢ়িব আহি আছে মানুহে নিজক ট্ৰিটমেণ্ট কৰিবলৈ ইয়াত আহি আছে অফিচিয়েল কামবোৰতো আহি থাকে সেইকাৰণে গুৱাহাটীখন অভাৰ ক্ৰাউডেড হৈ গৈ আছে চৰকাৰে অলপমান বিকেন্দ্ৰীকৰণ কৰিব লাগে চৰকাৰে এই চিকিৎসা ব্যৱস্থাটো প্ৰত্যেক জিলা প্ৰত্যেকখন গাঁৱৰলৈকে লৈ যাবলৈ এটা চেষ্টা চলাব লাগে শিক্ষা অনুষ্ঠানবিলাক বিভিন্ন অঞ্চলত স্থাপন কৰাৰ কথা চিন্তা কৰিব লাগে ক'ৰবাত কৰিছে কিন্তু উচ্চ শিক্ষা অনুষ্ঠান যাৰ বাবে গুৱাহাটীত আহিব লগাত বাধ্য হয় এনেধৰণৰ বিভিন্ন কথা আছে চৰকাৰে অলপ চৰকাৰৰ ধ্যান আকৰ্ষণ কৰিবলৈ লাগে চৰকাৰে এইখিনি কথা কোৱাৰ আগতে অলপমান চিন্তা কৰক যে জি এম চি এইচত মুখ্যমন্ত্ৰী ডাঙৰীয়াও কৈছে যে বৰপেটাৰ মানুহ বেছি থাকে কামৰূপ সোণতলীৰ মানুহ বেছি থাকে আপুনি সোণতলীত এখন ভাল 100 বেডেড এখন হস্পিটেল বনাই দিয়কচোন আপুনি বৰপেটাত এতিয়া কমিছে মই যিমান দূৰলৈকে জানো যেতিয়া ফখৰুদ্দিন আলি আহমেদ মেডিকেল কলেজ এণ্ড হস্পিটেল হৈছে তাতো বহু ভিৰ হয় তথাপিতো উন্নত জি এম চি এইচৰ পৰ্যায়লৈকেতো সেইখন হস্পিটেল যোৱা নাই এতিয়ালৈকে এই যিবোৰ হস্পিটেল আছে আজি বেয়া শুনিবলৈ বেয়া শুনে কিন্তু ভাল চিকিৎসকে কয় যে গুৱাহাটী মেডিকেল কলেজ আৰু ডিব্ৰুগড় মেডিকেল কলেজ পুৰণা মেডিকেল কলেজ আৰু আমাৰ শিলচৰ মেডিকেল কলেজখন এই তিনিখন মেডিকেল কলেজৰ পাছত যোনবোৰ মেডিকেল কলেজ হ'ল সেইবোৰ মেডিকেল কলেজ সঁচা অৰ্থত মেডিকেল কলেজ এণ্ড হস্পিটেলৰ পৰ্যায়লৈকে গৈ পোৱা নাই এতিয়া চিভিল হস্পিটেলৰ দৰেই হৈ আছে শেহতীয়াকৈ মই এইকেইদিন মানে মানসৰ যিখিনি ঠাই চালবাৰী বা সেই গোটেই গাঁওখিনিত মই বড়ো মানুহৰ অধ্যুষিত গাঁওখিনিলৈ গৈছিলোঁ মানুহখিনিক মই সুধিছিলোঁ যে আপোনালোকে মেডিকেল কলেজ যায় বোলে চালবাৰী মডেল হস্পিটেল যায় তাত মই গৈ দেখিলোঁ যে ডক্টৰ খুব কম OTটো আছে কিন্তু সেইটো চলাব নোৱাৰে কাৰণ ডক্টৰ নাই যদি হাৰ্ট এটেক হয় কাৰোবাৰ তেন্তে অনাৰ লগে লগে ECG কৰিব লাগে ECG কৰা মানুহ নাই কাৰণে ECG কৰিব নোৱাৰে হাৰ্ট এটেক মানুহজন লগালগ বৰপেটা যায় 40 কিলোমিটাৰ দূৰত যাবলগীয়া হয় সেইখিনি প্ৰব্লেম দেখিছোঁ যথেষ্টখিনি আছে বাৰু লগতে এই ধৰণৰ কথাখিনি হোৱা শেহতীয়াকৈ এটা ঘটনা যিটো খুব দুখ লগা আচলতে এটা শিশুৰ মৃত্যুৰ যিটো কথা সেইবিলাক আমি আলোচনা কৰিবলৈ বেয়া লগা হৈছে মানে মনত দুখ লাগে কাৰণ জন্ম হৈছিলে খুব 14 বছৰ মূৰত বোলে পাইছিল খুব দুখ লগা শুনিছোঁ আৰু কিমান দূৰলৈকে সত্য নাজানো
যোনজনী শিশু ইতিমধ্যে আমাৰ মাজত নাই, তাইক তাৰ মা দেউতাই, মই এটা পষ্টৰ জৰিয়তে বা এনেধৰণৰ কিছুমান হেৰিত পাইছোঁ, তাইৰ মা দেউতাৰ মানে সেই মানে কাপলৰ প্ৰায় 14 বছৰ সন্তান আছিল, 14 বছৰ মূৰত পাইছিল। 14 বছৰ মূৰত এটা আশাৰ বতৰা আহিছিল, আনন্দময় পৰিৱেশ হৈছিল, তাৰপাছত চাওক কি ঘটনা ঘটিল। সেইকাৰণে আজি চাওকচোন, স্বাস্থ্যমন্ত্ৰী তাত থাকিব লাগিছিল। অসমৰ স্বাস্থ্যমন্ত্ৰী আজি কোন নাজানো, অসমৰ মুখ্যমন্ত্ৰীয়ে গৈ কাৰণে তাত উপস্থিত হৈছে। যেতিয়া মাটি সংক্ৰান্ত বিবাদবোৰ হৈ আছে, উচ্ছেদ হৈ আছে, তাত বহু লোকে কৈছিল অসমৰ ৰেভিনিউ মিনিষ্টাৰ কোন? চব ক্ষেত্ৰতে নাজানো, এতিয়া গোটেইখিনি মিনিষ্ট্ৰী CM-তে আছে নেকি নাজানো, আৰু CM-এ গোটেইখিনি ডিপাৰ্টমেণ্ট লৈ আছে নেকি। কিন্তু এইবোৰ বিকেন্দ্ৰীকৰণ হ'ব লাগে। মই আকৌ কৈছোঁ, প্ৰত্যেকজনৰ হাতত সিমানখিনি ক্ষমতা থাকিব লাগে। প্ৰতিজন মন্ত্ৰীয়ে নিজৰ নিজৰ বিভাগবোৰ সুচাৰুৰূপে তেতিয়া চলাব পাৰিব। যেতিয়া অসমৰ মুখ্যমন্ত্ৰী হেল্থ মিনিষ্টাৰ আছিল, আমি শলাগ ল'ব লাগিব কিছুমান কথা। তেওঁ খুবেই ভাল কষ্ট কৰিছিল, সদায় বোলে প্ৰায় GMCH-লৈ গৈছিল। এনেধৰণৰ এজন উপযুক্ত ব্যক্তিৰ হাতত যদি স্বাস্থ্যমন্ত্ৰীত্ব দিছে, তেওঁৰ হাতত এইখিনি লিবাৰ্টি দিব লাগে। তেওঁ যি হিচাপে কাম কৰিব বিচাৰে কৰক, যি হিচাপে তৰুণ গগৈ ডাঙৰীয়াই তেওঁৰ হাতত দিছিল, সেই লিবাৰ্টিখিনি দিয়ক। আৰু নহ'লে তেওঁতো বিভিন্ন কথাত তেওঁ মূৰ মাৰি থাকিব লাগে। তেওঁ মাটি উচ্ছেদ আৰু আজিকালি বিভিন্ন ঘটনা, সেইকাৰণে মন্ত্ৰীবোৰৰ হাতত যিবোৰ বিভাগ দিয়া আছে, তেওঁলোকক সেইখিনি যদি স্বাধীনতা দিয়ে যে তেওঁলোকে ফ্ৰীলি কাম কৰিব পাৰে, তেতিয়াহ'লে ভাবোঁ এই বিভাগবোৰ আৰু সুচাৰুৰূপে চলিব। আপোনাৰ দৃষ্টিত বিল হাছিনা যদি আপুনি এটা সংজ্ঞা দিয়ে, বিল হাছিনা কি হয় আপোনাৰ দৃষ্টিত? মই কোনো দল সংগঠনৰ ওপৰত মই একো কথা ক'ব নোৱাৰোঁ, মই নাযাওঁ। কাৰণ চাওক, আমাৰ মতাদৰ্শ বেলেগ হ'ব পাৰে, আমি আলোচনা বিলোচনা যুক্তিগতভাৱে আমি তৰ্ক কৰিব পাৰোঁ, কিন্তু ভাৰতৰ সংবিধানৰ আওতাৰ ভিতৰত, আইনসংগতভাৱে। কিন্তু আমি কেতিয়াও ব্যক্তিগত পৰ্যায়লৈকে যদি গুচি যাওঁ, তেতিয়া কি হয়, আমাৰ যিখিনি আমাৰ পৰিচয়, আমাৰ যিখিনি আমাৰ অৰ্হতা, আমি যি হিচাপে আমি এজন ব্যক্তি হিচাপে আমি সেইখিনি পৰিচয় আমি ৰাইজৰ হাতত দাঙি দিওঁ, আৰু আমি এইখিনি কথা প্ৰমাণ কৰি দিওঁ যে এনেধৰণৰ যুক্তি তৰ্কৰ বাবে আমি এলিজিবল নহয়, আমাৰ সেইখিনি অৰ্হতা নাই। আমি সেই ৰাস্তাই ঘাটে চিঞৰ বাখৰ কৰি, এই কিছুমান বেয়া শব্দ ওলাই হিন্দী চিনেমাবিলাকত যে কয় মাৱালী, এই মাৱালীৰ দৰে আমি কামবিলাক কৰি কাৰণে আমি ভাল পাওঁ, আৰু সেই পৰ্যায়ৰে আমি লোক হয়। কিন্তু এটা যুক্তিগতভাৱে, এটা আইনগত বা সংবিধানৰ আওতাত থাকি এখন গণতান্ত্ৰিক দেশৰ যি আলোচনা চক্ৰ, তাত আমি বহি যুক্তি তৰ্ক কৰা আমাৰ শক্তি নাই যেতিয়া আমি এনেধৰণৰ পৰিৱেশ এটা সৃষ্টি কৰোঁ। সেইসকল লোকক মই এটা আহ্বান জনাম, যিয়েই নহওক, যোনেই নহওক, যে তেওঁলোকে যিকোনো ক্ষেত্ৰত অলপ অধ্যয়ন কৰক, অসমৰ ভূগোলৰ ওপৰত, অসমৰ বুৰঞ্জীৰ ওপৰত, আৰু আইন হাতত নলওক। মইতো তেওঁলোকক অনুৰোধে কৰিব পাৰোঁ, আইন যেনে হাতত নলয়, আৰু তেওঁলোকে চৰকাৰৰ বহতীয়া যেন নহয়। আৰু আজি কিছুমান সংগঠনৰ, কিছুমান ছাত্ৰ সংগঠনৰ প্ৰাক্তন নেতা উজনি অসমৰ, যোনে উপদেষ্টা হৈ আছে, তেওঁলোকে লাইভ শ্ব'ত কৈছিল যে অসমৰ মুখ্যমন্ত্ৰী আমাক ৰাতিৰ আন্ধাৰত মাতি লৈ যায়, ৰাতিৰ আন্ধাৰত মাতি লৈ যায়, আমাক কিছুমান কথা কয় যে মোৰ যিখিনি পলিচি তাৰ বিৰোধিতা নকৰিব। সেইকাৰণে চাগে অনুভৱ কৰিছোঁ যে হাজাৰ হাজাৰ লাখ লাখ বিদেশীক নাগৰিকত্ব দিয়া এটা পৰ্যায় আহি পৰিছে, কিন্তু অসমৰ আগশাৰীৰ কিছু এটা দুটা দল সংগঠনে প্ৰতীকী আন্দোলন কৰিয়ে সামৰণি মাৰিছে। ইয়াৰ পৰা অসমৰ ৰাইজে জানে, কোনোবাই যদি সঁচাই জাতীয়তাবাদী কথা কয়, জাতীয়তাবাদ তেওঁলোকৰ ধাৰাত তেওঁলোকে কাম কৰি যাব লাগে। কিন্তু অসমত বৰ্তমান যি পৰিৱেশ সৃষ্টি হৈছে, কোনোবাই চৰকাৰৰ চুতলপিত কাম কৰি আছে, আৰু জাতীয়তাবাদৰ মুখা পিন্ধি তেওঁলোকে সাম্প্ৰদায়িকতাৰ এটা বজাৰ চলাই থকা আমাৰ পৰিলক্ষিত হৈছে। আমি সাম্প্ৰদায়িক কথাবৰ্তাৰ বিৰুদ্ধে আমি ভাবোঁ এই ভাৰত এখন ধৰ্ম নিৰপেক্ষ দেশ, এখন গণতান্ত্ৰিক দেশ, আৰু ভাৰত সংবিধানৰ দ্বাৰা পৰিচালিত হয়, আৰু সেই সংবিধানৰ আওতাত থাকি আমি কাম কাজবোৰ কৰিব লাগে। কিন্তু এখন চৰকাৰক ভয় কৰি, এখন চৰকাৰৰ কথাৰ মতে, এখন চৰকাৰৰ চুতলপিত চলি, এইখিনি প্ৰত্যেকজন মানুহে, প্ৰত্যেকজন জনা বুজা মানুহে জানে যে 7,000, 8,000, 10,000 মানুহক উচ্ছেদ কৰি, কিছুমান মানুহক সন্দেহযুক্ত নাগৰিক বুলি এনেই গালি খপনি পাৰি অসমখনৰ সমস্যা সমাধান নহয়, অসমৰ বিদেশী সমস্যা সমাধান নহয়। বিদেশী সমস্যা সমাধান কৰিম বুলি কোৱা
জাতি মাতি ভেটিৰ কথা কোৱা লোকে আকৌ লাখ লাখ মানুহক ইয়াত নাগৰিকত্ব প্ৰদান কৰিবলৈ ওলাইছে আৰু তথাপিতো যদি আমি ভাবোঁ এইখন চৰকাৰে অসমৰ হিতত কাম কৰি আছে অসমৰ সমাজ জীৱনৰ হিতত কাম কৰি আছে হাজাৰ হাজাৰ বিঘা মাটি বেলেগক হাতত দি কাৰণে যদি দিয়াৰ পাছতো যদি আমি ভাবোঁ অসমৰ সমাজ জীৱনৰ নামত কাম কৰি আছে যদি আজি আমাৰ নেচেচাৰী যোনবোৰ এচেঞ্চিয়েল কমডিটিছৰ দাম ইমান বৃদ্ধি হোৱাৰ পাছতো আজি শিক্ষা ব্যৱস্থাৰ আজি এডমিশ্যন ল'বলৈ গ'লে চৰকাৰী কলেজ এখন যি হিচাপে আজি টকা পইচাৰ দৰকাৰ হয় যি হিচাপে আজি ইনফ্লেশ্যন বাঢ়িছে তথাপিতো আমি ইমানখিনি ঋণ লৈ থকাৰ পাছতো ৱৰ্ল্ড বেংকৰ পৰা এছিয়ান ডেভেলপমেণ্ট বেংকৰ পৰা বা IMFৰ পৰা ইমানখিনি ঋণ লৈ থকাৰ পাছতো আৰু আমাক ঋণৰ তলত পেলাই থকাৰ পাছতো যদি আমি ভাবোঁ এইখন চৰকাৰে অসমৰ বাবে বা ৰাজ্যৰ হিতৰ বাবে জনহিতৰ বাবে কাম কৰি আছে তেতিয়াহ'লে আমি অলপ সময় বহি লৈ আৱেগৰ দ্বাৰা আমি যেনে বহিভূত নহওঁ একেবাৰে শান্ত মনেৰে বহি লৈ আমি চিন্তা কৰিবলৈ লাগে আৰু চিন্তা কৰি আমি নিজেই সিদ্ধান্ত ল'ব লাগে আচলতে কথাটো হৈ আছে কি আমি প্ৰতিজন ব্যক্তিয়ে আমি তেতিয়া অনুভৱ কৰিম এইখন চৰকাৰে আমাক হিন্দু মুছলিমৰ নামত কাজিয়া লগাই ইয়াত সন্দেহযুক্ত ব্যক্তি কিবা কিবি কৈ আচলতে তেওঁলোকৰ যিখিনি এজেণ্ডা সাম্প্ৰদায়িক এজেণ্ডা হিন্দু বাংলাদেশীক ইয়াক নাগৰিকত্ব দিয়া হাজাৰ হাজাৰ বিঘা মাটি পুঁজিপতিৰ হাতত দি দিয়া এনেধৰণৰ এজেণ্ডাবোৰ তেওঁলোকে আগুৱাই লৈ যাব বা তেওঁলোকৰ নিজৰ মাজতে যিখিনি সম্পত্তি বৃদ্ধি হৈছে এইবোৰ কথা কেতিয়াও আলোচনাৰ মেজত নাহে মুখ্যমন্ত্ৰীয়ে এইটো কৈছে যে একাংশ লোকে উচ্ছেদিতসকলক উচতনি দিয়ে বুলি কৈছে কেৰালা বা একাংশ স্থানৰ পৰা অহা মানুহে গতিকে সেইটো এটা কথা লগতে মুখ্যমন্ত্ৰীয়ে কৈছে যিসকলে যদিহে উচ্ছেদৰ বিৰোধিতা কৰে তেন্তে 2-4 ঘৰ বেছিকৈ ভাগিব এই কথাখিনি লৈ আপুনি কি কয় চাওক আমিতো গণতান্ত্ৰিক দেশ এখনৰ সংবিধানৰ আওতাত থাকে এটা সংগঠন আমি প্ৰতিবাদহে কৰিব পাৰিম আমিতো আৰু যাই কাৰণে আগফালে গৈ কাৰণে সমানে সমানে যুদ্ধ কৰিব নোৱাৰোঁ সেইটো আইন বহিৰ্ভূত হ'ব আমি প্ৰতিবাদ কৰি যাম আমাৰ ফালৰ পৰা ৰেজিষ্টেঞ্চ চলি যাব চৰকাৰে কি কৰে সেইটো চৰকাৰৰ কথা এতিয়া যদি অসমৰ মুখ্যমন্ত্ৰীয়ে ক'ব বিচাৰে যে মই গণতান্ত্ৰিক আন্দোলনক নামানো তেতিয়াহ'লে সেইটো তেওঁৰ কথা তেওঁ কি বিচাৰিছে নাজানো কিন্তু আমি এই আন্দোলনখন চলাই যাম আমি ৰাজপথত চলাই যাম ৰাইজৰ মাজত চলাই যাম আদালতৰ মজিয়াত চলাই যাম আৰু এই আন্দোলন যেতিয়ালৈকে ন্যায় যেতিয়ালৈকে প্ৰতিটো জাতি জনগোষ্ঠীয়ে নাপায় সংখ্যালঘু জনগণই যেতিয়ালৈকে ন্যায় নাপায় অসমৰ ৰাইজে যেতিয়ালৈকে ন্যায় নাপায় অসমত যেতিয়ালৈকে সাম্প্ৰদায়িক শক্তিবিলাকৰ উৎখাত নহয় তেতিয়ালৈকে আমাৰ এই আন্দোলন চলি যাব আৰু কোনোবাই যদি কয় কেৰালাৰ পৰা আহিছে দিল্লীৰ পৰা আহিছে সেইসকল মানুহ কোন নাজানো অসমৰ মুখ্যমন্ত্ৰীয়ে কয় NRCৰ সময়টো আহিছিল আৰু সেইকাৰণে NRCখন বোলে শুদ্ধ নহ'ল তেওঁলোকে সহায় কৰিছে বা তেতিয়াহ'লে তেওঁ চাগে সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া ইমান এজন এবল চিফ মিনিষ্টাৰ নাছিল সেইটো ক'ব বিচাৰিছে যদি মই নাজানো যে সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াৰ সময়ত যিখন চৰকাৰ আছিল য'ত তেওঁ এটা শক্তিশালী মন্ত্ৰী আছিল সেইখন চৰকাৰক যদি তেওঁ আঙুলিয়াই আছে মই নাজানো আৰু কিন্তু ইয়াত ক'বলগীয়া এটা কথা যদি হৰ্ষমন্দৰে কা আন্দোলন কৰিছে বুলি কয় তেতিয়াহ'লে আমি মানি নলওঁ কা আন্দোলন অসমৰ জনগণে কৰিছিল অসমৰ ছাত্ৰ ছাত্ৰীয়ে কৰিছিল গুৱাহাটীৰ ছাত্ৰ ছাত্ৰীয়ে কৰিছিল গুৰুল কৰি গুৱাহাটীৰ ছাত্ৰ ছাত্ৰীক মৰা হৈছিল অসমৰ উঠি অহা যুৱকে নিজৰ বুকুত গুলি লৈছিল তে সেইবোৰ আন্দোলন যদি কোনোবাই কৰোৱাইছে বুলি কয় তেতিয়াহ'লে সেইটো অসমৰ ৰাইজে মানি নলয় মই শেষলৈ আহিছোঁ আৰু মই শেষত এটা কথা কৈ লওঁ কোনোবা বাহিৰৰ পৰা মানুহ আহে যদি কোনোবা BBCৰ এজনী সাংবাদিকক নিউজ কৰিব নিদি ঘূৰাই পঠায় আৰু তেওঁকো যদি সেই কেৰালা মানুহৰ আওতাত লয় তেতিয়াহ'লে সেইবিলাক কথাৰ ওপৰত প্ৰশ্ন উত্থাপন কৰিব মানুহে ক'ব যদি ভাৰতৰ চৰকাৰৰ অন্তৰ্গত ৰেজিষ্টাৰ্ড NGOবিলাকক ইয়াত ৰিলিফ বিতৰণ কৰিব নিদিয়ে তেওঁলোকক কাম কৰিব নিদিয়ে তেতিয়াহ'লে চৰকাৰে নিজেই জানে যে কি কৰি আছে তেওঁলোকে যিহেতু অখিল গগৈয়ে উচ্ছেদিত পক্ষত থিয় দিছে তেওঁ গৈছে মানুহক খবৰ লৈছে সান্তনা দিছে গতিকে অখিল গগৈয়ে যিখিনি কাম কৰিছে তেওঁ অখিল গগৈকো আচলতে উচ্ছেদিত পক্ষত থিয় দিয়াৰ বাবে সমালোচনা কৰা দেখা গৈছে আপোনালোকৰ দৃষ্টিভংগীত অখিল গগৈ আপোনালোকে কি ধৰণে মূল্যাংকন কৰে চাওক আমি কাকোকে মূল্যাংকন মই এটা কথা কৈছোঁ যে আমি এটা সামাজিক জীৱনত আছোঁ আমি কোনো ব্যক্তি বিশেষে কি কৰি আছে আমি নাজানো আৰু অখিল গগৈ আজিৰ তাৰিখত এজন ৰাজনৈতিক ব্যক্তি তেওঁ ৰাজনৈতিক উদ্দেশ্য আছে কিবা যদি ভাল কৰিছে তাৰ বাবে তেওঁ
মানুহৰ যিখিনি ধন্যবাদৰ পাত্ৰ হ'ব আৰু ক'ৰবাত যদি ৰাজনীতিৰ বাবে অকল ভোটৰ বাবে কৰি আছে তেতিয়াহ'লে ভৱিষ্যতৰ সময়ত তেওঁ গম পাব কি কৰি আছে কিন্তু মই বিশেষ মন্তব্য তেওঁৰ ব্যক্তিগত বা জীৱনৰ ওপৰত বা তেওঁৰ সামাজিক বা ৰাজনৈতিক জীৱনৰ ওপৰত দিব নাযাওঁ কিন্তু এটা কথা ক'ব বিচাৰোঁ যে এই বিজেপি চৰকাৰখন উৎখাত কৰা অখিল গগৈ ডাঙৰীয়াই বিশেষকৈ সংখ্যাগুৰু জাতি জনগোষ্ঠীৰ সকলক বেছি বুজাই মেলি তেওঁলোকক কেনেকৈ এই চৰকাৰখনৰ যি অপকৰ্মবিলাকক দাঙি ধৰিব পাৰে তাৰ প্ৰতি অলপ লক্ষ্য দিব লাগে সংখ্যালঘু ভোট আমাৰ যিমানখিনি আমাৰ এছেছমেণ্ট বিজেপিৰ ফালে নাযায় আৰু সেয়েহে বিজেপি মুক্ত কৰিব হ'লে সাম্প্ৰদায়িক শক্তি মুক্ত কৰিব হ'লে অসমখনক সংখ্যাগুৰু লোকসকলক বিশেষকৈ যিসকল লোকে আৱেগৰ বশীভূত হৈ কিছুমান এনেধৰণৰ কথা বতৰাত অসমৰ মুখ্যমন্ত্ৰীয়ে হওক বা আন মন্ত্ৰীবোৰৰ কথা বতৰাত উটি ভাহি গৈছে যে অসমখনক সঁচাই জাতি মাতি ভেটিৰ হৈ কাম কৰি থকা হৈছে বুলি কয় তেওঁলোকে কিন্তু তেওঁলোকৰ ওচৰত এইখিনি কথা দাঙি ধৰা উচিত কি হিচাপে হাজাৰ হাজাৰ বিঘা মাটি বা পুঁজিপতি হাতত দি আছে কি হিচাপে লাখ লাখ বিদেশীক অসমখনৰ চৰণীয়া পথাৰ কৰিবলৈ ওলাইছে কি হিচাপে অসমখন ঋণৰ তলত গৈ আছে কি হিচাপে অত্যাৱশ্যকীয় বস্তুবোৰৰ দাম বৃদ্ধি হৈছে এইবোৰ ধৰণৰ ঘটনাবিলাক এইবোৰ ধৰণৰ কথাবোৰ ৰাইজৰ মাজত লৈ গ'লে আমি ভাবোঁ সংখ্যালঘু সমগ্ৰ অসমীয়া জাতিয়ে মিলি এই সাম্প্ৰদায়িক চৰকাৰখনক আমি উৎখাত কৰিবলৈ পাৰিম আৰু ভৱিষ্যতত অসমৰ হকে কাম কৰা এখন চৰকাৰ গঠন হোৱা আমি চিন্তা কৰিবলৈ পাৰিম আৰু যিহেতু সংখ্যালঘু বা সংখ্যাগুৰু যিয়ে নহওক যথেষ্ট সংখ্যক লোক মানে বিভিন্ন প্ৰান্তত দেখা যায় যে যথেষ্ট সংখ্যক লোক অশিক্ষিত থাকে আপোনালোকৰ যিসকল সংখ্যালঘু তেওঁলোকৰ যথেষ্ট সংখ্যক অশিক্ষিত লোকো আছে সংখ্যাগুৰুটো আছে গতিকে আপোনালোকে আমচু বা আপোনালোকৰ দৰে সংগঠনসমূহে সেইসকল লোক যিসকল লোকৰ শিক্ষাৰ কিছু সাক্ষৰতা কিছু পৰিমাণে কম হয় সেইসকল লোকক বুলি আপোনালোকৰ পৰিকল্পনা কি ধৰণে আছে চাওক আমি ইতিমধ্যে কৈছোঁ ঘৰে ঘৰে শিক্ষা তেতিয়াহে ৰক্ষাৰ জৰিয়তে আমি এটা শ্লোগানেৰে আমি আগবাঢ়ি গৈছোঁ আপুনি আৰম্ভণি কৰিছে কলম বিলোৱা সেই কাৰ্যসূচী সেইটো এটা অংশ আমাৰ বিভিন্ন সময়ত আমাৰ মাণ্ডলিক সভা হৈছে কি হিচাপে স্কুল ড্ৰপ আউটবিলাকক আকৌ স্কুললৈ লৈ যাব পাৰোঁ কি হিচাপে আমি এই সৰু সৰু 15, 16, 17 বছৰীয়া ল'ৰা ছোৱালীক পেটৰ ভোকৰ তাৰণাত মাক বাপেকবিলাকে স্কুলৰ পৰা আঁতৰাই ইটাৰ ভাটাত কাম কৰিবলৈ লৈ যায় সেইসকলক কেনেকৈ স্কুলমুখী আকৌ কৰিব পাৰোঁ ইটাৰ ভাটাৰ পৰা লৈ আনিব পাৰোঁ কি হিচাপে আমি চাইল্ড লেবাৰক শেষ কৰিব পাৰোঁ কি হিচাপে আমি চাইল্ড মেৰেজক নাইকিয়া কৰিব পাৰোঁ এই হিচাপত আমাৰ কিন্তু সাংঘাতিক কাম হৈ আছে গ্ৰাউণ্ডত কিন্তু আমি ভাবোঁ যে সংখ্যালঘু জনগণ অসমৰ সমাজ জীৱনৰ লগত সম্পূৰ্ণৰূপে এছিমিলেট হ'ব লাগিব আৰু সেই এছিমিলেশ্যনৰ প্ৰক্ৰিয়াটোত সংখ্যাগুৰু সমাজেও আমাক সহায় কৰিবলৈ লাগিব আমি এছিমিলেশ্যনৰ সেই পৰ্যায়টোত আমি কাম কৰি আছোঁ তেওঁলোকে নিজক অসমীয়া হিচাপে বিভিন্ন সময়ত পৰিচয় দিছে তেওঁলোকক অসমীয়া হিচাপে অসমৰ স্বনামধন্য লোকসকলে ইতিমধ্যে পৰিচয় দি গৈছে তেওঁলোকক পূৰ্ণাংগ নহয় অসমীয়া কৰি ল'ব বিচাৰোঁ 1995 চনৰ অসম সাহিত্য সভাত ইতিমধ্যে কৈছে তেওঁলোকে এতিয়া অসমীয়া নহয় তেওঁলোক অসমীয়া হৈ গ'ল সেই অসমীয়া আমি হাড়ে হিমজুৱে কেনেকৈ সাংস্কৃতিক ভাষিক সম্পূৰ্ণৰূপে আমি এছিমিলেট হ'ব পাৰোঁ প্ৰত্যেকটো জাতি জনগোষ্ঠী অসমীয়া হিচাপে সেই ক্ষেত্ৰত আমি প্ৰত্যেকে কাম কৰা উচিত ইতিমধ্যে চবেই অসমীয়া হয় চবেই নিজক অসমীয়া হিচাপে পৰিচয় দিয়ে ভাৰতীয় হিচাপে পৰিচয় দিয়ে কিন্তু আমি মানি ল'ব লাগিব কিন্তু এইখন চৰকাৰৰ এটা তেওঁলোকৰ চক্ৰান্ত চলিছে এইসকল মানুহে তেওঁলোকক নিজক অসমীয়া কোৱা বাদ দি দিয়ক এনেও এক পৰিৱেশ সৃষ্টি কৰি আছে যে এইসকল মানুহে নিজক অসমীয়া কোৱা বাদ দি দিয়ক তেতিয়া যেতিয়া অসমীয়াক আমি তেতিয়া অসমৰ ৰাইজক আমি ক'ব পাৰিম যিহেতু মুছলমানৰ এটা ডাঙৰ অংশই নিজক অসমীয়া কোৱা বাদ দিছে এতিয়া আমি অসমীয়া জাতীয়তাবাদ নহয় আমি হিন্দুত্বৰ নামত আমি একত্ৰিত হ'ব লাগিব আৰু সেইটোৱে তেওঁলোকৰ এজেণ্ডা এতিয়া অসমৰ ৰাইজে এইটো কথা চিন্তা কৰিবলৈ লাগিব আজি ধুবুৰীৰ কথা কয় যে তেওঁলোকক 90% মুছলিম আছে অমুক চমুক কিন্তু আপুনি যদি লোকপিয়লত যায় তেতিয়া লোকপিয়লৰ জৰিয়তে আপোনালোকে গম পাব 80% তাত অসমীয়া আছে 80%ৰ ভিতৰত কিন্তু অধিক সংখ্যকে কিন্তু মুছলমান লোক হয় তেতিয়াহ'লে আমি অসমীয়া কৰিবলৈ চেষ্টা চলাব লাগিব আৰু বৰ্তমান যি ৰাজনৈতিক লোকসকলে অসমত অসমীয়া জাতীয়তাবাদৰ নিক্ষেপ কৰি হিন্দুত্ববাদৰ এটা পৰিৱেশ সৃষ্টি কৰিব বিচাৰিছিল যেনে ক'ব বিচাৰে যে মুছলমান এতিয়া কোনো অসমীয়া নহয় বা বিশেষকৈ মুছলমানৰ যিখিনি আমাৰ পূৰ্ববংগীয় মূলৰ মুছলমান বুলি কয় তেওঁলোকে নিজক অসমীয়া কোৱা বাদ দি দিছে প্ৰায় লাখ লাখ মানুহ এতিয়া অসমীয়া নহয় বুলি কয় এতিয়া আমি সংখ্যা লঘু হৈ যাম সেইকাৰণে আমি এতিয়া হিন্দু হিচাপে বা হিন্দুত্বৰ নামত আমি একত্ৰিত হ'ব লাগিব আৰু যি অচিনাকি চিনাকি এনেধৰণৰ শব্দবিলাক কৈ থাকে এইবোৰ কথাই এনে এটা শংকাৰ পৰিৱেশ সৃষ্টি হৈছে আজি চাওক আজি বিভিন্ন আমাৰ জনজাতীয় লোকসকলো আজি ধৰ্ম পৰিৱৰ্তন হৈছে
তেওঁলোক আজি কি অচিনাকি হৈ যাব নেকি আমাৰ কাৰণে? তে এনেধৰণৰ বহু লোক আছে 1826 চনৰ পাছত কিন্তু আমাৰ চাহ জনজাতীয় ভাইসকল আহিছে আজি তেওঁলোকে ভোট প্ৰদান কৰি আছে বিজেপিক সেইকাৰণে তেওঁলোকৰ বিৰুদ্ধে মনে মনে আছে কালি চাগে তেওঁলোকে যদি কয় নাই এইখন চৰকাৰৰ ভোট দিব নোৱাৰোঁ তেতিয়া কি তেওঁলোককো অচিনাকি বুলি ক'ব নেকি অসমৰ এইখন চৰকাৰে? আজি জ্যোতিপ্ৰসাদ আগৰৱালাদেৱে অসমখনৰ কাৰণে যি কৰি থৈ গৈছিল সেইখিনি কথা আমি কোনোবাই পাহৰিব পাৰোঁ নেকি? তেওঁৰ সৃষ্টিৰাজিৰ কথা আমি পাহৰিব পাৰোঁ নেকি? আমাৰ অসমখনত আজি 100 বছৰ ধৰি কিন্তু আমাৰ ৰাজস্থানৰ মানুহখিনি আহি কাৰণে ইয়াত থিতাপি লৈছে আমাৰ এই উত্তৰ ভাৰতৰ মানুহখিনি আহি লৈ থিতাপি লৈছে আজি তেওঁলোকে ভোট বেংক হৈ আছে কাৰণে তেওঁলোকক মনে মনে একো কোৱা নাই কিন্তু কালি চাগে তেওঁলোককো অচিনাকিৰ সেই ব্ৰেকেটটোৰ ভিতৰত লৈ আনিব নেকি? এইবিলাক কথা লৈ কেনে মানুহ অলপ শংকাত পৰিছে আৰু যি উগ্ৰ জাতীয়তাবাদৰ অন্তৰালত যে এটা সাম্প্ৰদায়িক যে এটা মানসিকতা আছে এই কথাখিনি কিন্তু ৰাইজে বুজি পাইছে। আপোনাৰ ধন্যবাদ জ্ঞাপন কৰিছোঁ যিহেতু আপুনি যথেষ্টখিনি কথা ক'লে আৰু এই ধৰণৰ আচলতে বহু বিষয় থাকে যিখিনি আমি আলোচনা কৰিবলগীয়া আছিলে আমি হয়তো বেলেগ দিন আলোচনা কৰিম যিহেতু আমি কেটল প্ৰিজাৰ্ভেশ্যন এক্ট আহিলে উজনিত যিসকল ব্যক্তিয়ে গৰু বিক্ৰী কৰি তেওঁলোকে খায় আচলতে ঘৰত এটা গৰু জন্ম হ'লে বিক্ৰী তেওঁলোকৰ বিপদ আহিছে এনেকুৱা কিছুমান বিষয় আছে আমি আলোচনা কৰিম আৰু যিহেতু আজি আপুনি যথেষ্ট সময় আমাক দিলে যিহেতু আপুনি আহিলে আমাৰ মাজলৈ গতিকে আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু পৰৱৰ্তী পুনৰ আমি লগ পাম বুলি আশা থাকিল। ধন্যবাদ মোৰো বহুত ভাল লাগিল সেইকাৰণে ধন্যবাদ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।